নিউ চণ্ডীগড় এখন সপোনৰ চহৰ, এখন ধনী মানুহৰ চহৰ, নতুনকৈ গঢ়ি উঠা এখন চহৰ য'ত নেকি আধুনিক চিকিৎসা ব্যৱস্থাৰ পৰা উচ্চ শৈক্ষিক প্ৰতিষ্ঠান, খেলৰ বাবে ব্যৱস্থা আৰু আনকি আমাৰ পৰিৱেশটোও যাতে ভাল হৈ থাকে তাৰ কাৰণেও ব্যৱস্থা আছে। সেউজীয়া কৰি গঢ়ি তোলা হৈছে এইখন চহৰ, সকলোফালে সকলো সুবিধা থকা এখন চহৰ। আৰু এইখন চহৰতে আছে IPLৰ পাঞ্জাৱ কিংছ দলৰ হোম গ্ৰাউণ্ড, য'ত নেকি IPLৰ এলিমিনেটৰ মেটছখন অনুষ্ঠিত হ'বলৈ গৈ আছে। চ' IPL আহি উপস্থিত হৈছে নিউ চণ্ডীগড়ত, য'ত নেকি অনুষ্ঠিত হ'ব এখন অত্যন্ত গুৰুত্বপূৰ্ণ মেটছ। এইখন মেটছত যি জিকিব সি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আৰু এটা সুবিধা পাব, কিন্তু যি হাৰিব সি একেবাৰে বাহিৰ হৈ যাব। গতিকে এই খেলখনৰ ওপৰত সকলোৰে দৃষ্টি আছে, সকলো ক্ৰিকেট সমৰ্থকৰ, সকলো IPL প্ৰেমীয়ে বৰ্তমান সময়ত এই খেলখনৰ ওপৰত দৃষ্টি ৰাখিছে। সকলোৱে আলোচনা কৰিছে যে কোন জিকিব, কোনজন অধিনায়কৰ ৰণনীতি বেছি কামত আহিব, পেট কামিন্স নে ৰিয়ান পৰাগ, কোনে দখল কৰিব আটাইতকৈ বেছি উইকেট, জোফ্ৰা আৰ্চাৰ নে পেট কামিন্স। একেদৰেই যদি আমি বেটিঙৰ কথা ক'বলৈ যাওঁ, কোনে মাৰিব ধামাকা, কোনে নিজৰ বিস্ফোৰক বেটিং কৰিব, সেয়া বৈভৱ সূৰ্যবংশী হ'ব নে নাই ৰিয়ান পৰাগ হ'ব নে ধ্ৰুৱ জুৰেলৰ বেটৰ পৰা আমি দেখিবলৈ পাম ধামাকা। একেদৰেই SRHৰ অভিষেক শৰ্মাৰ বেটৰ পৰাও ওলাব পাৰে ডাঙৰ ইনিংছ। আৰু সেইদৰেই আন বহুকেইজন আছে, ঈশান কিষণ হওক, দেন তাৰপাছতে যদি আমি ক'বলৈ যাওঁ হেনৰিছ ক্লাছেন হওক, এওঁলোকৰ ভিতৰতো কোনোবাই কিন্তু ডাঙৰ ইনিংছ খেলিব পাৰে। চ' কোনে স্থান দখল কৰিবলৈ সক্ষম হ'ব কোৱালিফায়াৰ 2ত এলিমিনেটৰ জিকি। চ' দুয়োটা টিমৰ যদি আমি ৰেকৰ্ডৰ কথা ক'বলৈ যাওঁ, 23খন খেল দুয়োটা টিমে খেলিছে IPLৰ ইতিহাসত, 14খন জিকিছে SRHে, 9খন জিকিছে RRে, যেতিয়া দুয়োটা টিমৰ মাজত খেল হৈছিলে। গতিকে সেইটো ক্ষেত্ৰত SRH আগবাঢ়ি থকা আমি দেখিবলৈ পাইছোঁ। লাষ্ট যদি দুয়োটা টিমৰ মাজত হোৱা 5খন খেলৰ কথা ক'বলৈ যাওঁ, 5খন খেলতে কিন্তু SRH জয়ী হৈছে, RRে কিন্তু এখনো জিকা নাই। এই লাষ্ট যদি আমি দুবছৰমানৰ ছিজনৰ কথা ক'বলৈ যাওঁ, এখনো খেল SRHক হৰুৱাব পৰা নাই ৰাজস্থান ৰয়েলছে। একেদৰে এইটো ছিজনৰ যদি আমি কথা ক'বলৈ যাওঁ, 2024 ছিজনটোত 2খন খেল অনুষ্ঠিত হৈছিলে, দুয়োটা টিমৰ মাজত 2খন খেলেই কিন্তু SRHে জিকিছে। গতিকে SRH এক প্ৰকাৰে ক'বলৈ গ'লে বহুত বেছিয়ে ভাৰী পৰি আছে ৰাজস্থান ৰয়েলছৰ ওপৰত। সেইটো কিন্তু অশনি সংকেত, ৰেকৰ্ডৰ ফালৰ পৰা চাবলৈ গ'লে অশনি সংকেত ৰাজস্থান ৰয়েলছৰ কাৰণে যে শেহতীয়া সময়ত গোটেইবিলাক হাৰিছে তেওঁলোকে SRHৰ এগেইনষ্টত। টিম দুয়োটাৰ যদি ৰিচেণ্ট ফৰ্মৰ কথা ক'বলৈ যাওঁ, লাষ্ট 5খন খেলত SRHে 3খন জিকিছে, 2খন হাৰিছে নিজৰ লাষ্ট 5খন খেলত, আৰু ৰাজস্থান ৰয়েলছে 2খন জিকিছে, 3খন হাৰিছে। গতিকে সেইফালৰ পৰাও পিছ পৰি যায়। গতিকে সকলো যিমান ৰেকৰ্ড চাইছোঁ দেখোন গোটেইবিলাকতে ৰাজস্থান পিছ পৰিয়ে আছে SRHতকৈ। গতিকে যি কি নহওক, এতিয়া আমি প্লেইং 11টো কেনেকুৱা হ'ব পাৰে সেইটো আমি এবাৰ চাই লোৱা হওক দুয়োটা টিমৰ এই খেলখনৰ ক্ষেত্ৰত। গতিকে ইমান বৰ বেছি সাল সলনি হয়তো নকৰিব, একেটা প্লেইং 11ৰ লগতে হয়তো যাব বিচাৰিব দুয়োটা টিম। মই যদি ক'বলৈ যাওঁ SRHৰ টিমটো, তেওঁলোকৰ অভিষেক শৰ্মা আৰু ট্ৰেভিছে, তেওঁলোক দুজনে অপেনিং কৰিব। ঈশান কিষণ থাকিব, হেনৰিছ ক্লাছেন এওঁলোকতো থাকিবই, চালিল আৰোৰা, স্মৰণ ৰবিচন্দ্ৰন, নীতিশ ৰেড্ডি, পেট কামিন্স, শিৱাংক কুমাৰ, ঈশান মালিংগা আৰু সাকিব হুছেইন, এনেকুৱা হ'ব লাগে SRHৰ প্লেইং 11। প্ৰফুল সিংহে খেলিব পাৰে ছাবষ্টিটিউট হিচাপে, প্ৰফুল সিংহে থাকিব, হৰ্ষ দুবেও থাকিব, তেনেকৈ যিখিনি সাধাৰণতে তেওঁলোকে খেলাই আহিছে মেইন প্লেয়াৰ সেইখিনিয়ে থাকিব। যদি আমি ক'বলৈ যাওঁ ৰাজস্থান ৰয়েলছ টিমটোৰ কথা, তেওঁলোকৰ যশস্বী জয়ছোৱাল আৰু সূৰ্যবংশী এওঁলোক দুজনে অপেনিং কৰিব। ধ্ৰুৱ জুৰেল থাকিব 1 ডাউনত, ৰিয়ান পৰাগ অধিনায়ক হিচাপে থাকিব, ডোনোভন ফেৰেইৰা, শুভম দুবে থাকিব, দাসুন চানাকা, জোফ্ৰা আৰ্চাৰ, নান্দেৰ বাৰ্গাৰ, যশৰাজ পুনিয়া আৰু ব্ৰিজেশ শৰ্মা, এনেকুৱা হ'ব পাৰে। বাকী ৰবীন্দ্ৰ জাদেজা লাষ্ট টাইম আমি দেখিবলৈ পাইছিলোঁ যে খেলিছিলে, পাছত হয়তো ৰবীন্দ্ৰ জাদেজাও খেলিব নিশ্চিতভাৱে, যিহেতুকে ডাঙৰ মেটছ খেলিব লাগে। মই যিটো ইয়াত শুভম দুবে দি থৈছিলোঁ, শুভম দুবে সাধাৰণতে যোৱাবাৰ লাষ্ট টাইম হেৰি কৰি আনিছিলে ছাবষ্টিটিউট কৰি, গতিকে এইবাৰো তেনেকুৱা আমি দেখিবলৈ পাব পাৰোঁ। শুভম দুবে আৰু জাদেজাৰ মাজত সেই ছাবষ্টিটিউটটো হ'ব পাৰে। শুভম দুবে সাধাৰণতে ফিনিচিং দিয়াৰ সময়ত আনে বা বেছিকৈ ৰান ৰেট বহুৱাৰ কাৰণে আনে, গতিকে এইটো দেখিবলৈ পাব পাৰোঁ। বাকী ৰবি বিষ্ণুকতো খেলোৱা নাই এইকেইদিন, তুষাৰ দেশপাণ্ডেকো তেনেকৈ আমি খেলোৱা দেখিবলৈ পোৱা নাই, কিন্তু প্ৰয়োজন সাপেক্ষে কেপ্টেনে ভাবিবও পাৰে। গতিকে এইখিনি আছিলে টিমটো এনেকুৱাই হ'ব লাগে, একেখিনি যিখিনি খেলি আছে একেখিনিয়ে খেলাব লাগে, যিখিনি নিয়মীয়াকৈ খেলি আছে। বেলেগ বৰ বিশেষ ছাৰপ্ৰাইজ পেকেজ হয়তো আনিব নিবিচাৰিব। যদি ছাৰপ্ৰাইজ পেকেজৰ যদি মই কথা ক'বলৈ যাওঁ, যি ইতিমধ্যে ইমান বেছি খেলা নাই কিন্তু ঘপককৈ খেলাই দিয়াৰো চান্স আছে, তেনেকুৱাও কেতিয়াবা হয় যে নেখেলা প্লেয়াৰকো খেলাই ছাৰপ্ৰাইজ দিবলৈ চায় ডাঙৰ মেটছত, ডাঙৰ দিনত। তেনেকুৱা কোনো প্লেয়াৰ আছে বহি থকা প্লেয়াৰ বাহিৰত। উনাদ কাটক ইমান খেলোৱা নাই, উনাদ কাটক আনিও লাভ নাই বাৰু। যদি আমি SRH টিমটোৰ কথা ক'বলৈ যাওঁ, কামিন্দু মেণ্ডিছক তেনেকৈ খেলোৱা নাই, জিছান আনচাৰীক তেনেকৈ খেলোৱা নাই, জেৰাল কোৱেটজি, এইটো কিন্তু ছাৰপ্ৰাইজ পেকেজ হ'ব পাৰে। জেৰাল কোৱেটজি কিন্তু খেলোৱা নাই এইটো ছিজনত ইমান বেছিকৈ, গতিকে জেৰাল কোৱেটজিক ভাবিব পাৰে কেপ্টেনে যদি কিবা ছাৰপ্ৰাইজ দিব পাৰে। দিলছান মধুশংকাও আছে তেওঁলোকৰ টিমত, গতিকে এনেকুৱা কিছুমান প্লেয়াৰ আছে। বাকী নেখেলা প্লেয়াৰ যদি আমি ক'বলৈ যাওঁ, ৰাজস্থানৰ টিমটোত কোন আছে, সন্দীপ শৰ্মাক ইমান এবাৰ খেলোৱা নাই,
দেন এডাম মিলনে ইমান বৰ বিশেষ বেছিভাগ খেলোৱা নাই হেটমায়াৰকতো বহুৱাই দিলে হেটমায়াৰক হয়তো আনি লাভ নাই এদিন আহি পেলাই গবকেনো কিনো পাৰফৰ্মেঞ্চ দিব ন মাফাকাক একেবাৰে খেলোৱা নাই কুলদীপ সেনক একেবাৰে খেলোৱা নাই ভিগনেছ পুথুৰ এইটো কিন্তু এটা ছাৰপ্ৰাইজ পেকেজ হ'ব পাৰে ভিগনেছ পুথুৰ বাহিৰত বহি আছে প্লেয়াৰটো কিন্তু লাষ্ট টাইম IPLত কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ মুম্বাই ইণ্ডিয়ানছৰ কাৰণে কৰিছিলে আপোনালোকৰ হয়তো মনত আছে গতিকে ভিগনেছ পুথুৰক এটা ছাৰপ্ৰাইজ পেকেজ হিচাপে ৰিয়ান পৰাগে নমাই চাব পাৰে কিন্তু কেতিয়াবা নতুন প্লেয়াৰ ঘপকৈ নামি গ'লে ডাঙৰ দিনত বিৰোধী পক্ষ খেলি মেলি লাগি যায় নতুনকৈ আকৌ ভাবিব চিন্তিবলগীয়া হয় কেনেকৈ খেলিম এইটো প্লেয়াৰক গতিকে তেনেকুৱা হয় কথাবিলাক নেক্সট আমি এইখিনি আলোচনা কৰিলোঁ বাৰু নেক্সট আমি এইবাৰ IPLৰ টপ ৰান স্ক'ৰাৰ আৰু টপ উইকেট টেকাৰ এই লিষ্টকেইখন চাবই লাগিব দুয়োটা টীমৰ কোন কেইটা প্লেয়াৰে এইবাৰ আটাইতকৈ ভাল প্ৰদৰ্শন কৰি আছে এই লিষ্টকেইখন চালে আমি ভালদৰে গম পাওঁ গতিকে যদি আমি SRH টিমটোৰ কথা ক'বলৈ যাওঁ আটাইতকৈ বেছি ৰান কৰাৰ ক্ষেত্ৰত লিষ্টত হেনৰিছ ক্লাছেনৰ নামটো আপোনালোকে 3 নম্বৰ দেখিব 606 ৰানেৰে সৈতে অত্যন্ত সুন্দৰ পাৰফৰ্মেঞ্চ দি আছে এইবাৰ নিয়মীয়াকৈ ভাল খেলি আছিলে একেদৰে আমি SRHৰ আৰু এটা নাম ঈশান কিষণৰ নামটো 6 নম্বৰত আপোনালোকে দেখিবলৈ পাইছে 569 ৰানেৰে সৈতে 7 নম্বৰত অভিষেক শৰ্মা আছে 563 ৰানেৰে সৈতে গতিকে এইকেইজনে আছে SRHৰ যথেষ্ট কেইজন প্লেয়াৰ আছে যি ভাল কৰি আছে আৰু এইকেইজনৰ ভিতৰতে যদি আকৌ ভাল কৰি দিয়ে এখন খেলৰ ক্ষেত্ৰত জিকাৰ সম্ভাৱনা থাকিব বা প্লে অফত আগলৈ ভাল খেলিলে জিকাৰ সম্ভাৱনা থাকিব গতিকে এইকেইজনৰ ওপৰতে দৃষ্টি থাকিব হেনৰিছ ক্লাছেন দেন ঈশান কিষণ অভিষেক শৰ্মা আৰু সিফালে এইকেইজনে ক্লাছেন লগতে কিষণ আৰু অভিষেক শৰ্মা এইকেইজন বহুত ভাল খেলি আছে ন নেক্সট আহিলোঁ আমি ৰাজস্থানৰ কথা ক'বলৈ ইয়াত ৰাজস্থানৰ কোন আছে ৰাজস্থানৰ যদি নাম চাই আপোনালোকে ইয়াত দেখিবলৈ পাব বৈভৱ সূৰ্যবংশী 5 নম্বৰত আছে 583 ৰানেৰে সৈতে সূৰ্যবংশীয়ে ভাল খেলিলে ৰাজস্থানৰ টিমটো আগলৈ যায় গতিকে তেওঁৰ পৰা যদি এটা ডাঙৰ ইনিংছ ওলায় তেতিয়া তেওঁলোকে আশা কৰিব পাৰিব তেওঁৰ খেলাটো বহুত গুৰুত্বপূৰ্ণ এলিমিনেটৰ হওক বা ইয়াৰ পাছৰ পৰ্যায়ে হওক সূৰ্যবংশীৰ পৰা ইনিংছ কিন্তু এইটো সময়ত লাগিব বৰ্তমান সময়ত লাগিবই সূৰ্যবংশীৰ উইকেটটো বহুত মূল্যৱান উইকেট হয় এইকেইখন খেলৰ ক্ষেত্ৰত দেন ৰাজস্থান ৰয়েলছৰ আৰু ইয়াত কোন আছে আমি চাব লাগিব ৰাজস্থান ৰয়েলছৰ আৰু এটা 19 নম্বৰত আছে যশস্বী জয়ছৱাল 397 ৰানেৰে সৈতে আৰু এটা আছে ধ্ৰুৱ জুৰেল 15 নম্বৰত আছে 458 ৰানেৰে সৈতে গতিকে ধ্ৰুৱ জুৰেল জয়ছৱাল আৰু লগতে সূৰ্যবংশী এইকেইটা নাম আমি ইয়াত দেখিবলৈ পাইছোঁ টপ 20ৰ ক্ষেত্ৰত গতিকে সেইকেইটা প্লেয়াৰৰ ওপৰতে বেছিকৈ দৃষ্টি থাকিব যিহেতু গোটেই ছিজনটো ভাল খেলি আছে এবাৰ আমি আহিলোঁ বলাৰৰ কথা ক'বলৈ SRHৰ যদি বলাৰৰ কথা ক'বলৈ যাওঁ আমি 6 নম্বৰত আপোনালোকে ঈশান মালিংগাৰ নামটো দেখিবলৈ পাইছে ঈশান মালিংগাই যথেষ্ট ভাল পাৰফৰ্মেঞ্চ দি আছিলে বহুত উইকেট লৈছে একেদৰে তাৰ পৰা যদি আপোনালোকে তললৈ চায় আৰু দেখিবলৈ পাব SRHৰ বলাৰ তাত 11 নম্বৰত আপোনালোকে দেখিবলৈ পাইছে সাকিব হুছেইনৰ নামটো আৰু তেনেকৈ মই বাৰু ইয়াত দেখিবলৈ পোৱা নাই দুটা নামেই দেখিছোঁ SRHৰ ঈশান মালিংগা আৰু সাকিব হুছেইন এওঁলোকে ভাল প্ৰদৰ্শন কৰি আছে গোটেই ছিজনটোত আৰু যদি আমি ক'বলৈ যাওঁ টিমটোৰ কথা আৰৰ কথা ক'বলৈ গ'লে ইয়াত মই দেখিবলৈ পাইছোঁ 3 নম্বৰত জোফ্ৰা আৰ্চাৰৰ নামটো দেখিবলৈ পাইছে আৰ্চাৰে উইকেট লোৱাটো বহুত গুৰুত্বপূৰ্ণ হ'ব একেদৰে তাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে 20 নম্বৰ পজিশ্যনত আছে ব্ৰিজেশ শৰ্মাৰ নামটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে তেওঁ বহুতকেইটা উইকেট লৈ থৈছে গতিকে এইকেইজন আৰু দুজনে দেখিবলৈ পাইছোঁ আৰু দেখোন মই দেখিবলৈ পোৱা নাই ইয়াত গতিকে বলিঙৰ ফালৰ পৰা বাৰু ৰাজস্থান ৰয়েলছ টিমটোৱে কিছুমান দিনা ভাল কৰিছে কিন্তু কিছুমান দিনত বেয়াও কৰিছে তেনেকুৱা আমি দেখিবলৈ পাইছোঁ কোনোবা দিনা বহুত বেয়া হৈ যোৱাও আমি দেখিবলৈ পাইছোঁ কিন্তু কোনোবা দিনা বহুত ভালো পাৰফৰ্মেঞ্চ দি দিয়া দেখিবলৈ পাইছোঁ বিশেষকৈ বাৰ্গাৰ আৰু লগতে আৰ্চাৰ এই দুজন যিদিনাখন সাধাৰণতে টিক কৰি যায় এই দুজনে ভাল কৰি দিয়ে সেইদিনাখন কিন্তু জিকে খেল বাৰ্গাৰ আৰু আৰ্চাৰ দুইজন চলাটো বহুত ইম্পৰ্টেণ্ট হয় ৰাজস্থান ৰয়েলছৰ টিমটোৰ কাৰণে ব্ৰিজেশ শৰ্মায়ো কেতিয়াবা ঠিকেই কৰি আছে কিন্তু এতিয়া যিহেতুকে মাষ্ট উইন খেল গতিকে এখন হাৰিলেতো যিহেতুকে গ'ল এতিয়া কিন্তু কৰিবই লাগিব কেতিয়া এইখিনি ফেইল হ'লে নহ'ব মানে কথাটো তেনেকুৱা হয় গতিকে পিটছ কেনেকুৱা হ'ব পাৰে খেলখন যিহেতুকে হ'ব নিউ চণ্ডীগড়ত যিহেতুকে খেলখন হ'ব নিউ চণ্ডীগড়ৰ কথা ক'বলৈ গ'লে তাততো সাধাৰণতে বেটিং পিটছে দিয়া দেখিবলৈ পাইছোঁ আমি প্ৰায়ভাগ সময়তে বহুত বেছি ৰান হয় যিহেতুকে পাঞ্জাৱ টিমটোৱে যিটো প্ৰকাৰ খেলে যিটো প্ৰকাৰ তেওঁলোকৰ লাইন আপ তললৈকে বেটিং লাইন আপ সেইটো কাৰণেই তেওঁলোকে সাধাৰণতে তেনেকুৱাকৈ পিটছ বনায় বেটিং পিটছ দিয়া আমি দেখিবলৈ পাওঁ গতিকে যদি কেনেবাকৈ যদি বেটিং পিটছ দিলে কিন্তু SRH টিমটোৰ পাল্লা ভাৰী হৈ যাব বহুত বেছি এডভান্টেজ তেওঁলোকে পাই যাব কাৰণ যদি আপোনালোকে চায় তেওঁলোকৰো বহুত কেইজন বিধ্বংসী বেটাৰ আছে বহুত বেছি এটেকিং খেলা বেটাৰ আছে প্ৰথমৰ পৰা শেষলৈকে মাৰিবলৈ চায় তেনেকুৱা ধৰণৰ বেটাৰ আছে গতিকে বেটিং পিটছ দিলে কিন্তু তেওঁলোকৰ কাৰণে বেছি শ্বুট কৰিব বেছি যিহেতুকে এটেকিং খেলে আনহাতে ৰাজস্থান টিমটো সূৰ্যবংশীয়েতো মাৰে ধ্ৰুৱ জুৰেলো মাৰে ৰাজস্থান টিমটো অলপ চাই বুজি খেলে মানে কথাটো তেনেকুৱা SRH টিমটো বেছি পুৰা অল আউট এটেক যায় প্ৰথমৰ পৰা শেষলৈকে এটেক অকল এটেক কিন্তু ৰাজস্থান টিমটোৱে অকণমান চাই বুজি চম্ভালি খেলিবলৈ চায় বিশেষকৈ প্ৰথম সূৰ্যবংশীয়েহে বেছিকৈ এটেকটো দিয়ে তাৰ পাছৰ পৰা বস্তুবিলাক অলপ শ্ল' হৈ যায় কিন্তু যি হ'লেও সেই তাৰো এটা এডভান্টেজ আছে যদি কেনেবাকৈ বলিং পিটছ দি দিলে বোলে বলটো ৰৈ আহিছে বোলে শ্ল' পিটছ দি দিলে কেনেবাকৈ বলিং পিটছ দি দিলে কিন্তু
ৰাজস্থান ৰয়েলছৰ কাৰণে বেছি সুবিধাজনক হ'ব। তেওঁলোকে যিটো প্ৰকাৰে খেলে ন, তেওঁলোকে প্ৰথমতে এটেক কৰে আৰু বাকীখিনি অলপ মিলাই মেলি চলি যায়, আগলৈ গুচি যায়। তলৰ ফালে সেই শুভম দুবে হওক, ফেৰেৰা হওক, তেওঁলোকে অলপ বেছি আকৌ গিয়াৰ আপ কৰে ফিনিচিংটো দিয়াৰ ক্ষেত্ৰত। মাজৰ কেইজনে পৰা খেল চলোৱা টাইপতে খেলে। গতিকে অকণমান চাই বুজিয়ে খেলে। সেইটো ফালৰ পৰা চাবলৈ গ'লে চাই বুজি খেলা যদি পিচ দিয়ে, যদি অলপ বলিঙৰ কাৰণে ফ্ৰেণ্ডলি পিচ দিয়ে, অলপ বোলে বেটিং কৰিবলৈ কঠিন হৈছে, অলপ বোলে ৰান বনাবলৈ কষ্ট কৰিবলগীয়া হৈছে বেটাৰবিলাকে, তেতিয়া ৰাজস্থানৰ এডভান্টেজ হৈ যাব। গতিকে পিচখনেও বহুত ইয়াত এটা খেল কৰিব, নকৰা নহয়। কাৰণ SRSৰ বেটাৰসকলে ধৈৰ্য নাই। কেনেবাকৈ যদি উইকেট পৰে কিন্তু তেওঁলোকে সেইটো যে ৰখাই পেলাই অলপ যে চম্ভালিবলৈ চাব, সেইটো নিয়ম তেওঁলোকৰ মানে নাই। তেওঁলোকে মাৰিলে মাৰিবই, মানে যেনেকুৱাই পিচ নহওক, যেনেকুৱাই যি নহওক, তেওঁলোকে মাৰিবলৈ চাব। গতিকে পিচখনৰ ওপৰতো বহুত মোৰ মতে নিৰ্ভৰ কৰিব। যদি সেইটোৱে মই যিটো ক'লোঁ যে যদি অলপ কঠিন পিচ হয়, কঠিন পিচ হ'লেহে ৰাজস্থানৰ কাৰণে মোৰ মতে ভাল হ'ব বুলি ভাবোঁ। কিন্তু যদিহে বোলে গোটেই ফ্লেট ট্ৰেক দি দিলে, অকল বেটাৰৰ কাৰণে পিচ, বলাৰৰ কাৰণে একোৱেই নাই, তেতিয়া মৰিলে আৰু তেতিয়া দিগদাৰ আছে। তেতিয়া সূৰ্যবংশীৰ ওপৰত গোটেই খেল গুচি যাব ন, কথাটো তেনেকুৱা হয়। বাকী যি কি নহওক, দুয়োটা টিম যদি আপোনালোকে তুলনা কৰি চাই, SRS আৰু ৰাজস্থান ৰয়েলছ, দুয়োটা টিমৰ সাধাৰণতে তুলনা কৰি চালে আপোনালোকে দেখিবলৈ পাব যে SRS টিমটো বহুকেইজন বেটাৰ এইবাৰ টপ লিষ্টখনত আপোনালোকে দেখিবলৈ পালে। বহুত ৰান কৰি আছে, 500-600 ৰান কৰি আছে। ঈশান কিষণ হওক ন, দেন সেয়া ক্লাছেন হওক, অভিষেক শৰ্মা হওক, বহুত হেভি পিটনটা দি আছে, হেভি খেল এটা দি আছে, ফৰ্মত আছে গোটেইখিনি। সেইটো ফালৰ পৰা চাবলৈ গ'লে ৰাজস্থানকে কিন্তু বেছি ফৰ্ম থকা প্লেয়াৰ বেটাৰ SRS টিমটোত আছে। বলিঙৰ দিশৰ পৰা যদি আমি চাবলৈ যাওঁ, বলিংটোও কিন্তু SRS টিমটোৱে ভাল আমি দেখিবলৈ পাইছোঁ। পেট কামিন্সে পুৰা দায়িত্ব লৈ অধিনায়ক হিচাপে কিন্তু বহুত ভাল বলিং কৰি আছে। একেদৰে সাকিব হুছেইন হওক, প্ৰফুল হিংগে হওক, যিকেইজন আছে তেওঁলোকৰ বলাৰ, সেইকেইজনো কিন্তু বেয়া কৰি থকা নাই। বলাৰৰ ফালৰ পৰাও কিন্তু পাৰ্টনাৰশ্বিপ ভাল, গোটেইকেইটা মিলি ভাল বলিং কৰি আছে। গতিকে ৰাজস্থানে নিজৰ হাইটতকৈ ওপৰৰ খেল দিব লাগিব। যিটো খেল আজিলৈকে দি আছিলে সেইটো খেল দিলে কিন্তু নহ'ব, দিগদাৰ আছে। কিন্তু SRSৰ এগেইনষ্টত দিগদাৰ আছে। গতিকে বৰ্তমান সময়ত গুগলৰ যিটো প্ৰিডিকশ্যন মই এইটো আগত দেখুৱাই দিব বিচাৰিছোঁ, গুগলে কিন্তু এইটো মই নেদেখুৱালোঁ প্ৰথম অৱস্থাত, গুগলে কিন্তু গুগলৰ ফালৰ পৰা প্ৰিডিকশ্যনত SRSক আগত ৰাখিছে, SRS জিকিব বুলি এখন খেলত কৈছে। গতিকে সেইটো কাৰণে SRSৰ পাল্লাটো ভাৰী, সেইটোতো ক'বই লাগিব। ফৰ্মৰ হিচাপত চাবলৈ গ'লে বেটিং বলিং টিম হিচাপে খেলা বুলি যিটো কোৱা হয়, টিম হিচাপে কিন্তু বেটিং বলিং সকলো ফালৰ পৰা SRS টিমটোৱে ভাল কৰি আছে। গতিকে সেইটো কাৰণে আগত গুচি যোৱাৰ সম্ভাৱনা এটা আছে। যদিহে ৰাজস্থানে এখন খেল জিকিব বিচাৰে, তেন্তে বাৰ্গাৰ চলিব লাগিব বলিঙত, আৰ্চাৰ চলিব লাগিব, আৰু লগতে সিফালে বৈভৱ সূৰ্যবংশী মাষ্ট বি চলিবই লাগিব। যদি বৈভৱ সূৰ্যবংশী নচলে, সস্তাত আউট হয়, সেইটো কিন্তু ৰাজস্থান ৰয়েলছৰ কাৰণে দুৰ্ভাগ্য হ'ব। গতিকে বৈভৱ সূৰ্যবংশী যিটো ষ্ট্ৰাইক ৰেট, বহুত বেছি ষ্ট্ৰাইক ৰেটৰ সৈতে খেলে, কম বলত বেছি ৰান কৰি পেলাই গোটেই প্ৰেছাৰটো নাইকিয়া কৰি দিয়ে, সেই বস্তুটো লাগিব। কিন্তু তেওঁলোকে চেজে কৰক বা প্ৰথম বেটিঙে কৰক ৰাজস্থানে, সেই বস্তুটো ৰাজস্থানক লাগিব। যদি বৈভৱ সূৰ্যবংশী চলে, আৰু জাদেজা এখন খেলতো খেলিবই, ছাবষ্টিটিউট হিচাপে হওক বা মেইন 11তে হওক, খেলাটো নিশ্চিতভাৱে খেলিব, যিহেতুকে মেইন খেল। জাদেজাৰ পৰাও মই কিবা এটা চাব বিচাৰোঁ। আৰু ৰিয়ান পৰাগে যিহেতুকে ইমান দিনে বৰ বিশেষ এটা মানে ইনিংছ খেলিছিল, ইমান ডাঙৰ ইনিংছ খেলা নাই। গতিকে আশা কৰিব পাৰোঁ যে অধিনায়কে কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট হৈ এখনত ভাল পাৰফৰ্মেঞ্চ দিব, ধৈৰ্য ধৰি খেলিব, ডাঙৰ ইনিংছ খেল এটা দিব, আশা কৰিব পাৰোঁ। সিমানখিনি হ'লে যদি ভালকৈ খেলে, ৰাজস্থান বেয়া টিম নহয়। এতিয়া টিম হিচাপে চাবলৈ গ'লে SRS যদিও বা আগত আছে, তথাপিও ৰাজস্থানে যদি নিজৰ ভালদৰে খেলে, নিজৰ খেলটো ভালদৰে দিয়ে, নিজৰ ধৈৰ্য ধৰি যদি খেলে, নিজৰ ৰণনীতিত যদি খেলে, ৰাজস্থান জিকিব পাৰে। SRSক হৰুৱাই দিয়াটো কোনো সাধাৰণতে ডাঙৰ কথা নহয় যদি আমি চাবলৈ যাওঁ ন। তেওঁলোকৰ উইকেট লোৱাটো মেইন কথা, তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল উইকেট লোৱা। তেওঁলোকৰ এটাৰ পাছত এটা আউট হৈ যায়। অভিষেকক আউট কৰিলে সিফালে ঈশান কিষণ আহিব, ঈশান কিষণক আউট কৰিলে ক্লাছেন আহিব, আৰু তললৈ গৈয়ে থাকে ন, গোটেই এটেকিংখিনি থাকে। গতিকে এটাক আউট কৰিব লাগিব। এটাক আউট কৰাৰ পাছত মানে উইকেটখিনি লোৱাটো মেইন কথা। ৰাজস্থানৰ বলাৰসকলে কেনেকৈ মানে সোনকালে 4-5টা উইকেট ল'ব পাৰে, 10-12 অভাৰৰ ভিতৰত যদি 5টামান উইকেট ল'ব পাৰে, তেতিয়া আৰু জয় হোৱাৰ সম্ভাৱনা বেছি হৈ যায়। বিশেষকৈ ক্লাছেন, অভিষেক, হেড, সেইকেইটাটো মেইন। আৰু ক্লাছেন, অভিষেক, হেড, কিষাণো হয়, কিন্তু ক্লাছেন, অভিষেক, হেডক যদি অকণমান কমত আউট কৰি দিব পাৰে, পাছৰকেইটাৰ কাৰণে অলপ কঠিন হৈ যায়। ঈশান কিষণে অকলে হয়তো ইমানটো কভাৰ কৰিবগৈ নোৱাৰিব, বহুত পিটন দিলেও। গতিকে ক্লাছেন, অভিষেক, হেড আটাইতকৈ বেছি পিটন দিয়া প্লেয়াৰ এইকেইটাক যদি সস্তাত আউট কৰি দিয়ে, তেওঁলোকৰ ৰান কম হ'ব, তেওঁলোকে টাৰ্গেট চেছ কৰাৰ ক্ষেত্ৰতো কঠিনতাৰ সন্মুখীন হ'ব। গতিকে সেইখিনিয়ে কৰিব লাগিব। আৰু মোৰ আশা আছে, যদিও বা বৰ্তমান সময়ত অন পেপাৰ SRSক আগত যাব নিচিনা লাগিছে, গুগলেও কৈছে SRS জিকিব বুলি, ৰেকৰ্ডেও SRSৰ ফালে আছে, 5খনৰ ভিতৰত এখনো খেল জিকা নাই, এইবাৰ এখনো খেল জিকাই নাই। তথাপিতো মই কৈছোঁ যে মই ৰাজস্থানৰ লগত আছোঁ, কাৰণ এইবাৰ ভাগ্য সলনি হ'ব। এইবাৰ ৰাজস্থানৰ খেল বদলি হ'ব, ৰাজস্থানে ভালদৰে খেলিব, আৰু নিজৰ এবভ দ্য হাইট, যিমানটো হাইট তাতকৈ ওপৰত পাৰফৰ্মেঞ্চ দি পেলাই ৰাজস্থানে এখন খেল জিকিবলৈ সক্ষম হ'ব। আৰু মোৰ মতে ৰণনীতি কিবা পৰিৱৰ্তনো হ'ব পাৰে। আপোনালোকে বাহিৰৰ পৰা প্লেয়াৰো দেখিবলৈ পাব পাৰে, হয়তো ৰবি বিষ্ণু ইমান দিন খেলা নাই, আহি যাব পাৰে, সন্দীপ শৰ্মা ইমান দিন খেলা নাই, খেলাই দিব পাৰে, এনেকুৱা ধৰণৰ কথা কিছুমান আপোনালোকে দেখিবলৈ পাব পাৰে। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিছোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই থৈ যাব নাপাহৰিব, তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিছিলে মই বিদায় মাগিছোঁ। ধন্যবাদ।